বদ্ধ আবদ্ধ পদ্ধতিৰে পোহা আচলতে এখন ছাগলী ফাৰ্ম বুলি ক'ব লাগিব। আপোনালোকে মোৰ পিছফালে দেখিছে ছাগলী অকল এয়াই নহয়, আৰু আছে হিচাইডলৈ আমি দেখুৱাম পোনে পোনে। আচলতে এঘৰ মানুহৰ ঘৰত আহিছোঁ, আৰু এই মানুহঘৰ হৈছে ঐতিহাসিক দিখৌমুখ অঞ্চলৰ দেওঘৰীয়াৰ নিৰু দত্ত আৰু বিশ্বজিৎ দত্ত। পুতেকৰ নাম বিশ্বজিৎ দত্ত আৰু আমাৰ লগত নিৰু দত্ত আছে। নিৰু দত্তৰ ঘৰত আচলতে পুহিছে ছাগলী। কিদৰে পুহিছে আৰু এই ছাগলীৰ পৰা তেওঁ কেনেধৰণে আচলতে উপকৃত হৈছে, এই সকলোবিলাক কথা পাতিব। সম্পূৰ্ণ আমাৰ এইটো লোকেল জাতেই হয় ছাগলী। আৰু তেখেতৰ আপোনালোকে দেখিছে বাৰী যেনে তেনে এই মুহূৰ্তত আচলতে ছাগলীবিলাক আচলতে বাৰীখনত বান্ধি যেনে তেনে আচলতে খাবৰ কাৰণে দি থৈছে। আমি পোনে পোনে আপোনাৰ ওচৰত আহিম। বৌ ভালে আছে নিশ্চয়? আছোঁ। কেতিয়াৰ পৰা ছাগলী বৃত্তিটোৰ লগত জড়িত? আমাৰ 9 বছৰমান হ'ল। 9 বছৰ মানে এইটোৱে আমাৰ জীৱিকাৰ উপায় আৰু মানে। আৰু এইবিলাকক খোৱা বোৱা দানা পানী সমস্ত দিব লাগে তাৰমানে। আৰু এইটো নুপুহিলে আমাৰ উপায় নাই তাৰমানে। প্ৰথমতে কেনেধৰণে আৰম্ভ কৰিছে? প্ৰথমতে এজনীয়ে আনিছিলোঁ, তাৰপিছত এজনীৰ পৰা আমাৰ এইখিনি বাঢ়ি এইখিনি হৈছে বিকা নাছিলোঁ। এতিয়া আমি বিকিছোঁ, যথেষ্ট ঘৰখনৰ সা সম্পত্তি লৈছোঁ তাৰমানে। আৰু ধৰি লওক নিজেও অলপমান উপকৃত হৈছোঁ। ইয়াৰ যিটো লাভালাভ হয় সেইটো আপোনালোকৰ বছৰেকীয়া হিচাপে চাগে? নিশ্চয় বছৰেকীয়া হিচাপে হয় আৰু মাহেকতো পাওঁ, কেতিয়াবা ছমাহৰ মূৰতো পাওঁ। বছৰেকীয়া হিচাপে আৰু মানে যেতিয়াই বিকিব পৰা হয় তেতিয়াই আপোনালোকে? যেতিয়াই বিকিব পৰা হয় তেতিয়াই বিকো, নহ'লে উপায়টো নাই। এই খাদ্য হেৰিটো প্ৰণালীটো কেনেকৈ? প্ৰণালীটো আমি এবেগ চাপৰে আমাৰ 9 দিন যায়, আৰু সেইটো শুকানে দিওঁ। শুকানে দিয়াৰ পিছত আমি পানী খুৱাওঁ, গৰম পানী খোৱাৰ পিছত আকৌ কেলচিয়াম এটা আছে, কেলচিয়াম দিওঁ। তাৰপৰা আকৌ যথেষ্ট খৰচ হয় আৰু মানে ছাগলী পোহাটোৱেই কথা নহয়, যথেষ্ট খৰচ হয় আৰু। বেজি চেজি দিব লাগে? ভেকচিন মাৰি দিয়ে। ডক্তৰে অসুবিধা নাপালে নিজে কিনি আনি মৰাওঁ। বেমাৰ আজাৰ এনে লাগে? বেমাৰ আজাৰ লাগে। এতিয়া এই মুখত গুটি হৈছিলে, তাৰপৰা সেইবিলাক অলপ পটাছ পানী বাৰু ইভাগে মলম চলম দি ভাল কৰিলোঁ। কিমান আছে এতিয়া ছাগলী? এতিয়া মোৰ 27টা আছে। 27টা? পোৱালি ছোৱালী নে? পোৱালি ছোৱালী 27টা। 37টা আছিলে, কেইটামান বিকিলোঁ। খাচী ছাগলী আছে নে অকল? 5টা আছে। কিমান এতিয়া বৰ্তমান ৰেট কেনেকৈ আপুনি? কেজি হিচাপে নিলে 400কৈ লওঁ। তাৰপৰা ইভাগে গোটাকৈ 8,000 9,000 সেনেকৈ লওঁ। ছাগলীটো চাই পেলাই লওঁ। এই যে দানা পানী হওক, কিনাটো বাহিৰে কিনা অকল চাপৰে দিয়ে নে আৰু কিবা কিবি? দানা পানী ৰঙালাও সিজাওঁ, ৰঙালাওৰ লগত চাপৰ দি দিওঁ, আৰু গধূলি সময়ত এগামলা দিম আৰু হৈ যাব। ৰঙালাও সেইটো কিনি আনিবলৈকে পৰে নে? ঘৰতে আছে। ঘৰতে কৰে মানে? কৰে। কোনে কৰে? আমাৰ ল'ৰা কৰিব, মানুহে কৰিব, মানুহজনে কৰিব। মানে ছাগলীৰ কাৰণেই কৰে নে এইটো চবৰে কাৰণে? চবৰে কাৰণে জীৱিকা। বেচোঁ তাৰমানে বেচোঁ। ইনকম চ'ৰ্চ বুলি ক'ব। ঘাঁহ আনো, সেই ল'ৰাই ঘাঁহ আনেগৈ, সেইখিনি টুকু কৰিছে, কৰি পেলাই এতিয়া গামলাই দিব। তাৰপৰা দিয়া অলপ দেৰি পিছত দানা দিব আৰু গঁৰালত সোমাই থৈ দিব আৰু সিমানে। আমি এই বিশ্বজিৎ দত্তৰ লগত কথা পাতিম। আচলতে সেই মুহূৰ্তত আচলতে তেওঁ ঘাঁহ কাটি আছে। কেনেধৰণে এই ঘাঁহবিলাক ক'ৰ পৰা নে কেনেধৰণে আচলতে খাদ্য যোগান ধৰে ছাগলীবিলাক? আমাৰ এই ঘাঁহবোৰ বৰ্তমান এই নৈ কিনাৰত পোৱা যায় এইবোৰ ঘাঁহ। তাৰপৰা আমি এতিয়া এইবোৰ বাৰিষাত আমাৰ এইবোৰ ঘাঁহে চলি যায় মানে। হয়। আৰু কি দিয়ে দানা? সেইবোৰ দানা দিওঁ, তাৰপৰা গছপাত দিওঁ, তাৰপৰা এইবোৰ কেলচিয়াম ভিটামিন সেইবোৰ থাকে চাপৰ। বন্ধাৰ যিটো প্ৰণালী সেইটো আপোনালোকৰ কেনেকুৱা? তলত বান্ধে ওপৰত? চাংঘৰ আছে। গঁৰাল মানে কেনেকুৱা ধৰণৰ? মানে এইটো টিংঘৰ হয়, তলৰ গাধৰি আছে, মানে গাধৰিৰ ওপৰত আপোনাৰ তেনেকৈ কাপোৰ চাপোৰ পাৰি দিওঁ, পাৰি তেনেকৈ বান্ধো। আৰু আঁঠুৱা আছে, মানে মহৰ প্ৰটেকশ্যনৰ কাৰণে আঁঠুৱা আছে। তাৰপৰা আৰু স্প্ৰে কৰোঁ। ছাগলীবিলাক আপুনি মানে ঘৰতে বান্ধি ৰাখে নে এনেই চৰাই নে মেলি দিয়ে নে কেনেকুৱা ধৰণে ৰাখে? মোৰ এই ছাগলীবোৰ এতিয়া বৰ্তমান ঘৰতে বান্ধি থওঁ। খৰালি মেলি পেলাই এটা চৰাব লাগে, নহ'বা মানুহটো নাথাকিলে মানে ঘৰলৈ গুচি আহে। ছাগলী পুহি কেনেকুৱা লাগে? মানে কি ক'ব, ছাগলী পুহি আছে আপুনি বৰ্তমান, পঢ়া শুনা কিমান কৰিলে? মই হায়াৰ ছেকেণ্ডেৰী পাছ। ছাগলী পুহি আছে বৰ্তমান, ছাগলী পুহি কেনেকুৱা লাগিছে? মানে ভৱিষ্যত প্ৰজন্মক কি ক'ব? ছাগলী এখনে মানুহ স্বাৱলম্বী হ'ব পাৰেনে? পাৰে, নিশ্চয় পাৰে। খালী কষ্ট লাগিব, ধৈৰ্যটো মেইন। ধৈৰ্য লাগিব। মোৰ ছাগলীৰ পৰা বহুত বস্তু লৈছোঁ। এখন স্কুটি লৈছোঁ, তেনেকৈ বহুত সম্পত্তি লৈছোঁ। মানে মেইন ধৈৰ্য। এদিন বেয়া হ'লে এদিন ভাল হ'ব মানে।
ঘৰৰ যিবিলাক স্বাৱলম্বিতাৰ মানে পথ ছাগলীয়ে নে আৰু বেলেগ কিবা আছে? ছাগলী আছে, তাৰপৰা এই গৰু 3জনী আছে আৰু ইভাগে খেতি কৰোঁ, ধান খেতি। আচলতে এজন উদ্যোগী অসমীয়া যুৱক যিজনে আচলতে পঢ়া শুনা কৰাৰ পাছত এটা চাকৰি পিছত নদৌৰি এনেকুৱা এখন ঘৰতে আবদ্ধ পদ্ধতি আচলতে ফাৰ্ম তৈয়াৰ কৰি লৈছে। ছাগলী দেখিছে আপোনালোকে, গৰু আছিলে বুলি কৈছে তেওঁলোকে। গৰু কিমান আছিলে আগতে? গৰু আগতে আমাৰ 11টামান আছিলে। 11টা মানে এতিয়া বয়স সাপেক্ষে বিকি দিলে আৰু এতিয়া 3জনী গাই ৰাখিছোঁ, এইটো গোহালি। আৰু গাখীৰ হোৱা নাই, জগিবহে তাৰমানে। মাইকী গৰু আছে, মতা গৰু নাই। বৰ্তমান ছাগলী ব্যৱসায় হিচাপত ধৰিছোঁ। আচলতে ব্যৱসায় বাণিজ্য কৰিবলৈ যাওঁতে যিহেতু ছাগলীটো আপোনালোকৰ বিকিবলগীয়াত পৰে, ক'ত দিয়ে এইটো? কাষ্টমাৰ নিজে আহে নে? নিজে আহে আৰু কাৰোবাৰ বিয়া চিয়াৰ কাৰণে বন্দবস্ত হৈ যায়। ছাগলী যিহেতু পুহিবলৈ যাওঁতে আচলতে ওচৰে পাঁজৰে যিহেতু আপোনালোকৰ মানুহ দেখা পাইছোঁ, অসুবিধা কেতিয়াবা সৃষ্টি হৈছে? আমাৰ অসুবিধা নহয়, আমাৰ ঘৰৰ পৰা ছাগলী ক'লৈকো নাযায়। ঘৰতে থাকিব, অকণমান ঘৰৰ ভিতৰতে অকণমান আমনি কৰে আৰু ইভাগে কাৰো আজিলৈকে এষাৰ শুনা নাই তাৰমানে। আৰু পুহিছোঁ যেতিয়া স্বাৱলম্বী হ'বৰ কাৰণে পুহিছোঁ যেতিয়া পুহিবই লাগিব। বেলেগে যদি আজি পুহিব বিচাৰে মানে কেনেকুৱা ধৰণে আপুনি ছাজেশ্যন দিব তেওঁলোকক? কওঁ, আমি যেনেকৈ পুহিছোঁ তোমালোকেও পুহিবা, আৰু আমাক যেনেকৈ মানিছে তোমালোককো মানিবা। কিছুমানে নি পেলাই ছাগলীজনী অৱমাননা কৰিলে বেয়া লাগে আৰু ওচৰত দিবলৈ। আঁতৰলৈ নিলে চকুৱে নেদেখোঁ নহয়, কি হয় হওক আৰু সেইটো ভাবোঁ তাৰমানে। বিশ্বজিতক আৰু এটা কথা সুধিব বিচাৰিছোঁ, যিহেতু আপুনি লাগি আছে ছাগলী ফাৰ্মখনৰ বেমাৰ আজাৰ দিশবিলাক কওকচোন। কেনেকৈ আচলতে ধৰা পৰে বা প্ৰতিপালটো কেনেকৈ ধৰণে কৰে? আমাৰ মেইন ভেকচিন দুটা, আমাৰ PPR আৰু গটফক্স। সেই দুটা মানে মেইন। PPRটো আপোনাৰ নাকত এইটো পানী লাগি শিঙিনো ওলাব। বাকী সেই ভেকচিন দুটা বাদ দি আমি বেলেগ এইবোৰ গৰম পানীটো খোৱাৰ কাৰণে আমাৰ বেমাৰটো সিমান নহয়। এইটো হ'লেও মানে লগালগ ডাক্তৰৰ ট্ৰিটমেণ্টটো পৰি যায়, সেইটো কাৰণে সিমান আমাৰ মানে লোকচানৰ ঘৰলৈ যাবগৈ নাপাওঁ মানে। কিমান কেজিলৈকে হৈছে, ৱেটটো কিমানলৈকে হৈছে, আৰু আপোনালোকে কিমান টকা হাইচ পাইছে? আমাৰ মানে বৰ্তমানলৈকে কেজিকৈ বিকা নাই, গোটাকৈ বিকিছোঁ। গোটাকৈ আমাৰ মিনিমাম এটাত 12,000 পাইছোঁ। মানে দুটাত 19,000 টকা তেনেকৈ আমি পাওঁ। মানে মোটাই আপোনাৰ এবছৰত মোটাই মানে থাকেগৈ, ভাল লাভ এটা থাকে। লাখৰ ঘৰত গৈছে এইটো যায়গৈ। মানে এই ব্যৱসায় বোলা বস্তুটো লাভ লোকচান দুইটা থাকে। মানে প্ৰত্যেক বছৰে আপোনাৰ মানে আমুক বছৰ ইমানটো লাভ মানে সমান হৈছে বুলি ক'ব নোৱাৰি। এই বছৰ কমিব পাৰে, অহা বছৰত বাঢ়িব পাৰে, তেনেকুৱা মানে। মই আপোনাক সুধিছোঁ আচলতে লোকৰ পইচা পাতিৰ কথাটো একচুৱেল সুধিব নালাগে, কিন্তু সুধিছোঁ এইটো কাৰণে আমি ভিডিঅ' কৰি থাকোঁ, বিভিন্ন ধৰণৰ ইউটিউবত ভিডিঅ' বনাই আছোঁ। ছাগলী ফাৰ্মেই হওক, গাহৰি ফাৰ্মেই হওক, এনেকুৱা ফাৰ্মৰ ক্ষেত্ৰত আৰু যিবিলাকে আচলতে উদ্যোগী অসমীয়াই সুন্দৰকৈ আচলতে ব্যৱসায় বাণিজ্য কৰিছে, তেওঁলোকৰ আৰু উঠি অহা প্ৰজন্ম আচলতে তাৰ প্ৰতি যিবিলাক আচলতে আকৰ্ষণ হ'ব লাগে, কাম কৰিব লাগে, আচলতে নিবনুৱা সমস্যা সমাধান হ'ব লাগে, সেই সূত্ৰত আচলতে আমি এই ভিডিঅ'বিলাক কৰি দেখাই আছোঁ কিদৰে আচলতে স্বাৱলম্বী হৈ আছে একোজন যুৱক যুৱতী। আপোনাক সোধা অৰ্থটো এইটোৱে, আপুনি যিহেতু আপুনি পঢ়িছে, সঁচা অৰ্থত পঢ়িছে, আজি 9 বছৰ আপুনি কৰি আছে, গতিকে আপুনি কৰিবলৈ যাওঁতে কেনেকুৱা ধৰণে পাইছে, কি পাইছে, সেইবিলাকক মানে আপুনি সেই উঠি অহা প্ৰজন্মক কি ক'ব মানে? হয়, এই আপোনাৰ মানে মেইন আমাৰ এজনী ছাগলী আছিলে, তাৰপৰা আমাক মোৰ 20টামান আছিলে। তাৰপৰা মাজতে আমাৰ গটফক্সটো লাগি গোটেইগাল গ'ল, মাত্ৰ এজনী থাকিলে। আমি সেইজনীকে পুহি এতিয়া আমাৰ বৰ্তমান ইমানবোৰ আছে। সিমানবোৰ আপোনাৰ চবেই মানে আপুনি হেৰি মানে আপোনাৰ মনটো লাগিব, মনটো থাকিলে চবেই কৰিব পাৰিব। এইটো মানে আপোনাৰ একাগ্ৰতাটো মেইন। সেইটো আপুনি মই এতিয়া ঘৰতে থাকি কওঁ, তেনেকৈ চবেই ভাবক, ঘূৰি ফুৰাতকৈ কাম এটা কৰক, কিবা এটা পাব, ফল পাব। বিশেষত ছাগলী ফাৰ্ম কৰিবলৈ যাওঁতে বিশেষভাৱে ল'বলগীয়া সাৱধান কি? সাৱধান মোৰ মেইন ভেকচিন দুটা। সেই দুটা ভেকচিন পৰিলে মই মানে এবছৰ কাৰণে নিশ্চিন্ত হৈ থাকোঁ। মই তাহাঁতৰ কিবা জ্বৰ হ'লে বাৰু টেবলেট খাই ঠিক কৰিব পাৰোঁ, কিন্তু গটফক্স সেইটো লাগিলে পুটুককৈ ভাল কৰিব পৰা নাযায়। মেইন সেইটো কাৰণে আমি দুটা ভেকচিন গুৰুত্ব দিওঁ, PPR আৰু গটফক্স। বাকী বাৰু আপোনাৰ ঘৰতে গা বেয়া হ'লে পুটুককৈ টেবলেট এটা খুৱাই দিব পাৰোঁ, তেনেকৈ কৰিব পৰা যায়। আপুনি অকলে কৰি থাকেনে নে ক্ষেত্ৰত আপোনাৰ ঘৰৰ মানুহ? আমাৰ ঘৰৰ মানে গোটেই 3জন আছোঁ, 3জনেই এইটো মানে সহযোগিতা থাকে। এজন বুলি নহয়, 3জন। মই পুনৰ মাকৰ ওচৰত আহিছোঁ। যিহেতু আপুনিও কৰি আছে, আপোনাৰ ল'ৰাই সমপৰ্যায়ভাৱে কৰি আছে বুলি কৈছে, ল'ৰাক উৎসাহিত কৰিবৰ বাবে আপুনি কি কয় আচলতে? যথেষ্ট সহায় কৰোঁ। আৰু সি ক'বলৈ গ'লে মই ছাগলী কেনেকৈ আপডাল কৰিব লাগিব,
বা পানী দুনি কি যোগাৰ দিব লাগিব মই সম্পূৰ্ণ কৰোঁ তাৰমানে তালৈ বাট নাচাওঁ মানে সি আহি পাবহি ঘাঁহ আনিব আৰু ঘাঁহটো দিবই কিন্তু মই তাক যথেষ্ট সহায় কৰোঁ ক'ৰবাত প্ৰশিক্ষণ লৈছিলে নে এই ক্ষেত্ৰত নে নিজে নিজৰ আইডিয়া? এই ল'ৰাটোৱে লৈছিলে শিৱসাগৰত লৈছিলে হয়, মই তেওঁলোকক অকণমান প্ৰশিক্ষণৰ বিষয়ে কথা পাতিম। কেনেকুৱা ধৰণৰ আচলতে ছাগলী ফাৰ্ম কৰিবলৈ যাওঁতে প্ৰশিক্ষণ ল'ব লাগে বা আপুনি ক'ত লৈছিলে কি ক'ব তেওঁলোকক? মই 3 দিনীয়া প্ৰশিক্ষণ লৈছিলোঁ আমাৰ শিৱসাগৰ ভেটেনেৰী হস্পিটেলত। তাত আমাৰ ইয়াৰ ভেটেনেৰী ফালৰ পৰা পঠিয়াইছিলে। তাত 3 দিন ল'লোঁ। তাত মোক মানে বেমাৰ আজাৰ লক্ষণ আপোনাৰ ঘৰটো কেনেকৈ বনাব লাগে কি হয় তেনেকৈ সেইবোৰৰ ওপৰত কৈছিলে। কি দিলে মানে বস্তুটো আপোনাৰ পোৱালিবোৰ মানে ঠিকে থাকে সেইবোৰ কৈছিলে। কেতিয়া পেলু দৰৱ খাব লাগে, লিভাৰ টনিক খাব লাগে সেইবোৰ কৈছিলে আৰু তেনেকৈ কিছুমান থুলমূলকৈ কৈছিলে কাৰণ 3 দিন লৈছিলোঁ। লিভাৰ টনিকটো কেতিয়া কেতিয়া খুৱাব লাগে? মোৰ লিভাৰ টনিকটো আপোনাৰ এইবোৰ এতিয়া জগাৰ পিছত এইবোৰ জগিলে কিছুমানক খুৱাম, পেলু দৰৱ খুৱাই লিভাৰ টনিক খুৱাম। তেনেকৈ মানে চবকে লিভাৰ টনিক চবকে খুৱাব পাৰে। আপোনাৰ গাভিনী থকা নথকা চবকে খুৱাব পাৰে। পেলু দৰৱটো খুৱাবই লাগেনে? পেলু দৰৱ মানে ভাগ আছে। আপোনাৰ গাভিনীটো বেলেগ, মানে গাভিনী হৈ থাকিলে আপোনাৰ কিছুমান পেলু দৰৱ আছে এইবোৰ খুৱাই দিলে পোৱালি বেয়া কৰিব পাৰে। সেইকাৰণে গাভিনীটো বেলেগ পেলু দৰৱ খোৱা যায়, ইভাগো বেলেগ, মানে চবকে বেলেগ বেলেগ পেলু দৰৱ খোৱা যায়। কোনোবাই বিচাৰিলে এতিয়া দিব পৰাত আপোনালোকে আছেনে? কি মাইকী ছাগলী? যিকোনো ছাগলী মতাই হওক মাইকী হওক আপোনালোকক দিবলৈ বিচাৰে? মানে এইবোৰ বুকিঙৰ নিচিনা হৈছে। মানে আছিলে কালি আমাৰ ওচৰতে আহি পেলাই কিছুমানে লৈ থৈ গৈছে মানে তেনেকৈ মানে এতিয়া বৰ্তমান দিব পৰা নাই। মানে মানে সৰহভাগ মানে চেল কৰা হ'ল যিমানবোৰ দিব পৰা আছিলে। এতিয়া গাভিনী হৈ আছে নেকি? গাভিনী মানে কিছুমান হৈছে, কিছুমান জগি আছে তেনেকুৱা মানে বৰ্তমান সময়ত বিকিব পৰা মানে চেৰি ছাগলী তেনেকুৱা নাই। এতিয়া গাভিনী কৰিব সময়ত কেনেকুৱা ধৰণে কৰে? আপোনালোকৰ নিজৰ ঘৰতে কৰে নে বেলেগ? নাই, ঘৰত আমাৰ ইয়াৰ ভোবোলাইটো ৰাখি থৈছোঁ। আপোনাৰ এইটো গাভিনী মানে হোৱা মানে তাহাঁতি যেতিয়া মানে চিঞৰিব তেতিয়া মানে তাহাঁতক এদিনৰ পিছত মানে গাভিনী হ'বৰ কাৰণে ইয়াক দিয়া হয়। এইটো আপোনালোকৰ ঘৰৰে জাত নে? ঘৰৰ এইটো ঘৰৰ মানে আমাৰ এইবোৰ পোৱালি নহয় মানে বেলেগ পোৱালি মানে ঘৰতে মানে আপোনাৰ সম্বন্ধ কিছুমান আহি যায় যেন সেইটো কাৰণে। এয়া আছিলে বিশ্বজিৎ দত্ত। আচলতে ছাগলী ফাৰ্মখন বিশ্বজিৎ দত্তই কেনেধৰণে কৰিছে আমি দেখুৱাইছোঁ। এনেধৰণে আচলতে ঘৰৰ ভিতৰত থাকিও আপোনালোকেও কৰিব পাৰিব। আপোনালোকক খালি বাৰীখনৰ ভিতৰত ৰাখিবলৈ যাওঁতে আচলতে বাৰীখন সম্পূৰ্ণৰূপে প্ৰটেকশ্যন দি ৰাখে নেকি আপোনালোকে? নাই মানে আমাৰ 1 নম্বৰ কথা মাহঁতক বান্ধি থকা কাৰণে পোৱালিবোৰ নাযায়। সেইটো কাৰণে 2 নম্বৰ কথা ইহঁতক ঘৰতে পূৰা ঘাঁহ পাত যোগাৰ দিয়া হয়, দানা দিওঁ। সেইটো কাৰণে লোকৰ ঘৰলৈ যোৱা মানে সেইটো নাহেই। হয়, আচলতে এনেধৰণে কৰিছে চৰকাৰে। বাৰীখনতে সম্পূৰ্ণৰূপে ৰাখে তেওঁলোকে আৰু আচলতে অভ্যাসত পৰিণত হৈছে। মাকবিলাকক যেতিয়া বান্ধি থয় পোৱালিবিলাক তেনেকৈ থাকে আৰু পিছত যেতিয়া সেই পোৱালিবিলাক মাক হৈ যায়গৈ তেনেকৈ ধৰণে আচলতে তেওঁলোকে অভ্যাসত পৰিণত কৰাই ছাগলী ফাৰ্মখন কৰি আছে আজি 9টা বছৰে। 9টা বছৰে কৰিবলৈ যাওঁতে ঘৰৰ আচবাব পত্ৰৰ পৰা ঘৰ চলাৰলৈকে আৰু তেওঁ কৈছে যে তেওঁ স্কুটিও লৈছে। ইয়াৰ পৰা আচলতে ঢেৰ কিবা কিবি কৰিছে আৰু যিসকলে ভাবিছে যে এখন ছাগলী ফাৰ্মৰ পৰা আচলতে কেনেকৈ চলিব পাৰিম, এই বিশ্বজিৎ দত্তই হওক তেওঁৰ মাকে হওক আচলতে এইটো এটা উদাহৰণ আমি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আচলতে কেনেধৰণে আপোনালোকে কৰিব, কেনেধৰণে আপোনালোক উৎসাহী হ'ব এখন ছাগলী ফাৰ্ম কৰি, কিদৰে স্বাৱলম্বিতাৰ পথ আচলতে নিজে নিৰূপণ কৰিব। দেখা পাইছে আপোনালোকে ঐতিহাসিক আচলতে এই দিখৌমুখ অঞ্চলৰ দেওঘৰীয়া আচলতে নিৰু দত্ত আৰু তেওঁৰ পুত্ৰই কিদৰে ছাগলী পুহি আচলতে জীৱিকাৰ পথ প্ৰশস্ত কৰিছে আমি আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱালোঁ। আৰু যিসকলে ভাবিছে যে আপোনালোককো প্ৰয়োজন হয় ছাগলী, এনেকৈ ধৰণৰ প্ৰয়োজন হয় অসমীয়া ছাগলী, যিহেতু অসমীয়া জাত বুলিয়ে কৈছোঁ আমি। আৰু এই জাতটো আমাৰ এইটো লোকেল জাত মানে কি জাত বুলি কয়? আমাৰ অসমীয়া জাত বুলিয়ে কয় নে? এইটো লোকেল আমাৰ অসমীয়া। হয়, এনেকুৱা ধৰণৰ যাতে আৰু আপোনালোকে যদি এই ছাগলী বিচাৰে আপোনালোকে বিশ্বজিৎ দত্তৰ লগত যোগাযোগ কৰিব পাৰে, নিৰু দত্তৰ লগত যোগাযোগ কৰিব পাৰে। যদি আপোনালোকৰ ভৱিষ্যতৰ দিনত কোনোবা বিচাৰে নাম্বাৰটো কৈ দিয়ক আপোনাৰ। মোৰ ফোন নম্বৰটো 6900594260। এইটো নম্বৰত যোগাযোগ কৰিব পাৰে। এইটো নম্বৰত যোগাযোগ কৰিলে আপোনালোকে ভাল জাত আৰু ভাল জাতৰ ছাগলী আপোনালোকক দিব বিশ্বজিৎ দত্তই। তেতিয়াহ'লে পলম নকৰিব, আপোনালোকৰ ঘৰত স্বাৱলম্বী হ'ব পৰাকৈ একোখন ছাগলী ফাৰ্মেই হওক বা অন্যান্য ফাৰ্মেই হওক গঠন কৰি আপোনালোকে স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰক।